সকলো নাট্যপ্ৰেমী ৰাইজক মই মোৰ হিয়া ভৰা অভিনন্দন আৰু শ্ৰদ্ধা জনাইছোঁ। আজি মহাসতী জয়মতী স্মৃতি দিৱসৰ লগত সংগতি ৰাখি এই জয়মতী নাটকখন আজি মঞ্চস্থ কৰা হ'ব। এই মঞ্চত মহাসতী জয়মতীয়ে দেশ আৰু জাতিৰ বাবে যি আত্মত্যাগ আৰু আত্মবলিদান দি গ'ল, সেই ত্যাগৰ মহান চালিকি আমি মহিলাসকলে, আমি আই মাতৃসকলে গ্ৰহণ কৰিব লাগিব। আমি সমাজৰ কাৰণে, দেশৰ কাৰণে অলপ হ'লেও সময় উলিয়াই আমি সমাজখন আগবঢ়াই নিব লাগিব, দেশখন আগবঢ়াই নিব লাগিব আৰু লগতে নিজৰ ঘৰখন সুচাৰুৰূপে পৰিচালনা কৰিব লাগিব। নিজৰ ল'ৰা ছোৱালী সুশিক্ষাৰে শিক্ষিত কৰি আমি নতুন প্ৰজন্মক আমি আগবঢ়াই নিব লাগিব, কাৰণ তেওঁলোকেই আমাৰ সমাজখন ভৱিষ্যতে ধৰি ৰাখিব আৰু তেওঁলোকক গতিকে আমি মানুহ কৰিব লাগিব। যিমান পাৰোঁ আমি শিক্ষিত হ'লেও মানুহ হ'ব লাগিব, মানুহ হ'বলৈ চেষ্টা কৰিব লাগিব আৰু ঘৰৰ পিতৃ মাতৃ আৰু অভিভাৱকসকলে এই ক্ষেত্ৰত সজাগ হ'ব লাগিব। তেওঁলোকে সময়মতে স্কুল গৈছে নে নাই, সময়মতে পঢ়াৰ টেবুলত বহিছে নে নাই, সময়মতে ৰাতিপুৱা গধূলি প্ৰাৰ্থনা এভাগি কৰিছে নে নাই, সেইখিনি কথা আমি পিতৃ মাতৃয়ে লক্ষ্য কৰিব লাগিব।